শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাত আজি অগণন যি সমাগম মই সমূহ ভক্তবৃন্দক শুভেচ্ছা জনাইছোঁ আদৰণি জনাইছোঁ আৰু দ্বিতীয় বৰ্ষৰ বাবে অনুষ্ঠিত হোৱা এই ৰথযাত্ৰাত জনসাধাৰণৰ যিটো সঁহাৰি আৰু বিশেষকৈ 1000 বছৰ আগত জগন্নাথ পুৰীত এই ৰথযাত্ৰা আৰম্ভ হৈছিল এই ৰথযাত্ৰা শ্ৰীমদ প্ৰভুপাদ ইস্কনে সমগ্ৰ বিশ্বলৈ প্ৰসাৰ কৰিলে আজি সমগ্ৰ বিশ্বতে ৰথযাত্ৰা হৈছে আৰু এই ৰথযাত্ৰাৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ মংগল কামনাৰ বাবে সমগ্ৰ বিশ্ব যাতে মংগল কামনা হয় আৰু আমি গোলাঘাটতো যাতে গোলাঘাটবাসীৰ লগতে অসমবাসীৰ মংগল হওক আমি তাকেই কামনা কৰিছোঁ আৰু আজি এই ৰথযাত্ৰাত আজি সমূহ বিশেষকৈ সংবাদ মাধ্যমৰ যি সঁহাৰি সেই সংবাদ মাধ্যমকো ধন্যবাদ জনাইছোঁ এই 7 দিনীয়া কাৰ্যসূচীতে সকলোৱে সাফল্যমণ্ডিত কৰে তাকেই কামনা কৰিছোঁ মহাপ্ৰভু জগন্নাথ ৰথযাত্ৰাৰ গোলাঘাটত আজি দ্বিতীয় বাৰ্ষিক কাৰ্যসূচীৰ শুভাৰম্ভণি ঘটিছে আৰু আপোনালোকে দেখিছে যে হাজাৰ হাজাৰ জনতা ইতিমধ্যে এই ৰথযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু আজি ৰথযাত্ৰা আমাৰ জিমখানাৰ সমীপৰ পৰা আৰম্ভ হৈ ইতিমধ্যে গোলাঘাট নগৰ মাজমজিয়াদি গৈ সুভাষ কলনীৰ বিবেকানন্দ সংঘ মন্দিৰত ইতিমধ্যে সমাপ্ত হ'ব এই 9 দিনীয়া বৃহৎ কাৰ্যসূচীত আমি লাহে লাহে গৈ থাকোঁ গোলাঘাট জিলাখনৰ লগতে যোৰহাট শিৱসাগৰৰ বহু ভক্ত ইতিমধ্যে ইয়াত সহযোগ কৰিছে গতিকে আমি আশা কৰিছোঁ যে জগন্নাথ প্ৰভুৰ এই যি সেৱা এই সেৱা ইতিমধ্যে গোলাঘাট জিলাখনত শান্তি প্ৰতিষ্ঠা কৰিব আৰু যি বান বিভীষিকাময় পৰিৱেশ এই পৰিৱেশৰ ইতিমধ্যে অৱসান হ'ব আৰু বিভীষিকাময় পৰিৱেশৰ মাজত যিসকল বানাক্ৰান্ত এতিয়াও কক বগাই আছে আমি সেইসকলক জগন্নাথ প্ৰভুৱে উদ্ধাৰ কৰি অসমত শান্তি প্ৰতিষ্ঠা হ'ব আমি তাকেই কামনা কৰিছোঁ মহাপ্ৰভুৰ ওচৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ